গাইস দুদিন মান নেৰা নেপেৰা বৰষুণ দিয়াত এই আমাৰ পথাৰত পুৰা পানী হৈ গ'ল। মই 5 দিন ট্ৰেনিঙত গৈছিলো, যোৱা দেওবাৰে গৈছিলো। তেতিয়া এই পথাৰত এক টোপো পানী নাছিলে। আমাৰ এই ইয়াত এটা খাল আছিলে, ফিচাৰী নিচিনা এইখিনিত ইয়াত এটা মানে এক টোপো পানী নাছিল না, যোন ফাটি গৈছিলে। তাৰপিছত এইয়া মোৰ ঘৰ, এই ঘৰৰ ওচৰলৈ গোটেই পানী হৈ গ'ল, গোটেই পথাৰখন পানী হৈ গ'ল। ইয়াত ধান আছিলে, ধানখিনি বাৰু ৰাইজে কাটিলে, কিন্তু এইখিনিত অলপ চলপ আছে নে কিনে মাছ ভাগত সেইটো নাজানো। তো এয়া গোটেই পথাৰত পানী হৈ গ'ল। আৰু এইখিনি আমাৰ হৈছে আমাৰ গাঁও লুতুমাৰী গাঁও, পশ্চিম কাৰ্বি আংলং এৰিয়াটো সংগ্ৰাম এৰিয়া পৰে। আৰু তো ইয়াত গাড়ী দেখিছে, ইয়াত ডাম্পাৰ JCB আজি মানে পুৰা গাড়ীবোৰ ৰখাই থৈছে। আজি বোলে কাম নহয়, আমাৰ ৰাস্তাটো বনাই আছে, তাৰমানে পাকা নহয়, সেইটো কি বুলি কয় বালি পাথৰ চেন গ্ৰেভেল নে কি কয়। তো সেইটো মোৰ ঘৰ, ইয়াতে লেবাৰখিনি আছে। আৰু ইহঁতৰ লেট্ৰিনটো চোন ডুবি গ'ল, আকৌ এতিয়া ওপৰত বনাই ল'ব পাৰিব। চ' আমাৰ ইয়াত লেচেৰা ছিঙি আছে মোৰ মানুহজনীয়ে, মোটামুটি 1.5 কেজি মান হ'ব ইয়াতে। এতিয়া লাগনৰ সময়, কিন্তু নাজানো পানী ডাঙৰ হ'ব নে কি হ'ব, কমি গ'লে ভাল আছিলে। এয়া নিজৰ কাৰণে বনাইছোঁ, কিন্তু বহুত মানুহক দি আছোঁ, এনেই দি আছোঁ। কাৰণ কি বুলি ক'ব, দানবিৰিটো নহয়, কিছুমানে কয় আৰু এইখিনিকো পইচা লয়, গতিকে এনেই দি আছোঁ। প্ৰথমবাৰ কৰিছোঁ দেই, মই নিজে কৰা। এইটো চাপৰ লেচেৰা বুলি কওঁ আমি, মানে গছটো চাপৰ, বেছি নবগাই, ইয়াতে লাগে। তো লাগিলে বহুত, একদিন প্ৰায় ছিঙি আছে। তো এয়া আমি নেট দিছোঁ ছাগলী আৰু গৰুৰ কাৰণে, কিন্তু ইমান চেফটি নহয়, তথাপিও আমি চোৱা চিতা কৰি আছোঁ। আৰু মানে ইয়াত আমি মাটি তুলিছোঁ না, ইয়াত মানে কি জংঘলটো কম, গতিকে গৰু ছাগলীও কম বৰ্তমান। তথাপিও খালে নাজানো। আৰু এডাল ছজনা লগাইছিলোঁ, বাচিবিনে ছজনা, বাচিবি দেই। চা গোটেই পথাৰখন পানী পানী পানী। তো আজি স্কুল বন্ধ, চ' পথাৰখন চাব আহিলোঁ, তেনেকুৱা পৰিস্থিতি আছিলে। তো দেখা পালোঁ, নাজানো কি হ'ব। এয়া কুঁহিয়াৰ লগাইছিলোঁ, ডাঙৰ হৈছিলে, এতিয়া ছাগলী আৰু গৰুহে খাব নেকি। তো আৰু বৰষুণ নপৰিলে ৰক্ষা। আজি ৰ'দ দিছে বাৰু, ৰাইজে কাপোৰ শুকাবলৈ এটা সুবিধা পাইছে। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ, যিহেতু পানী